নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক ক'বলৈ ওলাইছো এটা ইম্পৰ্টেন্ট আপডেট কিহৰ বিষয়ে এডিআৰই 2.0 আসাম পুলিচ আদিৰ বিষয়ে সো এইবিলাক যি এক্সাম আছে এইবিলাক অতি সোনকালে হ'বলৈ গৈ আছে এই কথাটো মই কিয় কৈছো কিহৰ ৰেফাৰেন্স লৈ কৈ আছো গোটেইখিনি তথ্য আপোনালোকক জনাম কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছো যদি আপোনালোকে এই চেনেলত নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব কাৰণ আমি এইটো চেনেলত ইম্পৰ্টেন্ট আপডেট হেয়া লাগিলে জব ৰিলেটেড হওক বা ইম্পৰ্টেন্ট এক্সাম ৰিলেটেড হওক মোস্টলি ৰিক্ৰুটমেন্ট ৰিলেটেড আমি আপডেট বিলাক সময়মতে লৈ আহি থাকো আৰু হয় কেতিয়াবা আমি ভাল এডুকেশনাল ভিডিও লৈ আহি থাকো লাইক এডিআৰইৰ কাৰণে আমি জিকে সিৰিজ চলাই আছো যেটোৰ আমাৰ মডাৰ্ন হিষ্টৰী পাৰ্ট 2 শেষ হ'ল এতিয়া আমি অন্য টপিক স্টাৰ্ট কৰিম যি কি নহওক যদি আপোনালোকে ভাবে যে আপোনালোকে চাকৰিৰ কাৰণে প্ৰত্যাশী হয় আৰু চাকৰিৰ কাৰণে ট্ৰাই কৰি আছে তেন্তে নিশ্চিতভাৱে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে কাৰণ মই জানো আপোনালোকৰ হেল্প হ'ব ওকে এতিয়া আগবাঢ়িছো মূল বিষয়বস্তুটোলৈ মূল বিষয়বস্তুটো এয়া যে আপোনালোকৰ যি এডিআৰই 2.0 গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ বাবে যি এক্সামটো হ'বলগীয়া হেয়া অতি সোনকালেই হ'ব আসাম পুলিচৰ এক্সামো অতি সোনকালেই হ'ব মই কিয় কৈছো এই কথাটো কাৰণ 6 তাৰিখে আসাম কেবিনেটত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় তাৰে এটা সিদ্ধান্ত ওপৰত ভিত্তি কৰি আপোনালোকে নিজেও আন্দাজ কৰিব পাৰে যে মই কথাখিনি কোৱাৰ মানে কিমানখিনি যুক্তি মানে আছে তো বস্তুখিনি আপোনালোকক বিতং দেখুৱাই আছো সক মুখ্যমন্ত্ৰী ডাঙৰীয়া ইলেকশনৰ কেম্পেইনিংৰ টাইমত প্ৰায় কৈ আছিল যে এডিআৰই যি আমাৰ হ'বলৈ গৈ আছে হেয়া আগষ্ট ছেপ্টেম্বৰ মানত হ'ব আৰু সেই কথাটা যে নিশ্চিত হেতু প্ৰমাণ কৰিবলৈ এটা আপোনালোকে ৰেফাৰেন্স ল'ব পাৰে যে কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ ওপৰত ভিত্তি কৰি ঠিক আছে সো আপোনালোকে স্ক্ৰিনত চাব পাৰিব মই স্ক্ৰিনত দি দিম এটো হৈছে ইম্পৰ্টেন্ট ডিসিজনস অফ গভৰ্নমেন্ট অফ আসাম 6 জুন 2024 কি ডিসিজনস ইয়াতে কি ডিসিজনস কিছুমান মেনশন কৰিছে মই যেটো ইম্পৰ্টেন্ট হেতু কৈ আছো আপোনালোকক 1 2 3 4 fourth number point to চাওক আপোনালোকে এবাৰ A delimitation exercise will be carried out for all development blocks across the state, including delimitation of ward, AP, GP, GP. This delimitation exercise will be completed within August 2024, following which the Panchayat elections will be held in November this year. বুজি পাইছে না কথাটো মানে এই যে আমাৰ লোকসভা সমষ্টি আৰু বিধানসভা সমষ্টিৰ যি ডিলিমিটেশন কৰা হল কাৰণ অলপমান আপোনালোকে গম পাইছে কাৰোবাৰ সমষ্টি চেঞ্জ হৈ গৈছে সমষ্টিবিলাক মানে যেটো জিওগ্ৰাফিক্যাল ষ্ট্ৰাকচাৰ হেতু চেঞ্জ কৰা হৈছে ঠিক তেনেদৰে পঞ্চায়তৰ ওয়াৰ্ডৰ ডেভেলপমেন্টৰ ব্লক আদিৰ মানে সেই ষ্ট্ৰাকচাৰটো এই যি বিধানসভা সমষ্টি আৰু লোকসভা সমষ্টি সেই মতে চেঞ্জ কৰা হ'ব ঠিক আছে আৰু এই চেঞ্জ কৰাৰ কাৰণে এটা মানে গভৰ্নমেন্টৰ যি ডিপাৰ্টমেন্টস বিলাক আছে পাৰ্টিকুলাৰ ডিপাৰ্টমেন্টছৰ থ্ৰু দি এটা ড্ৰাইভ চলোৱা হ'ব যেটো থ্ৰু দি মানে কিছুমান কাম ইফাল হিফাল কৰা হ'ব ঠিক আছে আৰু এই বস্তুখিনি কেতিয়া কমপ্লিট কৰা হ'ব উইদিন আগষ্ট মাহৰ ভিতৰত কমপ্লিট কৰা হ'ব ঠিক আছে এতিয়া আপোনালোকে সুধিব পাৰে এই ডিলিমিটেশনৰ লগত আমাৰ এক্সামৰ কি সম্পৰ্ক আছে কাৰণ এইটো চৰকাৰী জবৰ মানে ৰিক্ৰুটমেন্টৰ কাৰণে এটা এক্সাম হয় নে নহয় আৰু এই এক্সামটো কন্ডাক্ট কৰাবলৈ হলে চৰকাৰৰ নিশ্চয় থাকিব লাগিব কোঅপাৰেচন থাকিব লাগিব হয় নে নহয় সো এই যি মানে ডিলিমিটেশনৰ কামত আমাৰ ডিপাৰ্টমেন্ট বিলাক ব্যস্ত থাকিব আগষ্টত ঠিক আছে আৰু তাৰ পিছৰখিনি চাওক ফলোইং হুইচ দা পঞ্চায়ত ইলেকশন উইল বি হেল্ড ইন নৱেম্বৰ দিস ইয়াৰ মানে নৱেম্বৰত পঞ্চায়ত ইলেকশন হ'বলৈ গৈ আছে মুঠৰ ওপৰত আপোনালোকে ধৰিব পাৰে যে আগষ্টত তো এক্সাম নহয় ঠিক আছে আগষ্টত এক্সাম নহয় বাকি যেহেতু নৱেম্বৰত পঞ্চায়ত ইলেকশন হ'ব আৰু পঞ্চায়ত ইলেকশন স্টাৰ্ট হোৱাৰ আগতে আমাৰ এক্সামখিনি কৰাব লাগিব কাৰণ যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই বছৰতে চাকৰি দিয়া হ'ব তো এই বছৰত চাকৰি দিবলৈ হলে নৱেম্বৰত তো পসিবল নহব কাৰণ ইলেকশনৰ কামকাজ স্টাৰ্ট হৈ যাব ঠিক আছে সো এটাই মান্থ আছে সেপ্টেম্বৰ এই সেপ্টেম্বৰ মাহতে যিবিলাক এক্সাম কৰাবলগীয়া সেইবিলাক কৰাব লাগিব ঠিক আছে সো মুঠৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাষণত কোৱা মতে এক্সাম বিলাক সেপ্টেম্বৰতে হ'ব 99% চান্স আছে যে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম বিলাক হেয়া সেপ্টেম্বৰতে হ'ব আৰু মেবি আসাম পুলিচৰ ৰিটেন এক্সামটো সেপ্টেম্বৰত হ'ব পাৰে ফিজিক্যালটো আগতে হৈ যাব জুলাই মানত হৈ যাব সাকে ঠিক আছে জুলাই এন্ড মানত
বাকি এইটোৰ পৰা আপোনালোকে আন্দাজা এটা লগাই লওক যে হয় সেপ্টেম্বৰ মানত এক্সাম হ'ব কাৰণ নৱেম্বৰত ইলেকশ্যনৰ মাজত পসিবল নহয় আৰু যদি ইলেকশ্যনৰ পোষ্ট ইলেকশ্যন কিছুমান ডিউটিজ থাকে সেইবিলাক কৰোঁতে 2024 টো গুচিয়ে যাব যদি 2024ত এক্সামটো কণ্ডাক্ট কৰিবলগীয়া হয় তেন্তে সেপ্টেম্বৰতে কৰাব লাগিব আৰু ইয়েছ মই যিমানখিনি প্ৰেডিক্ট কৰিব পাৰিছোঁ সেপ্টেম্বৰতে এক্সাম হ'ব সো আপোনালোকে চাওক সময় বহুত কম আছে আপোনালোকে সেইকাৰণে ভালদৰে পঢ়া ষ্টাৰ্ট কৰক যদি এতিয়ালৈকে ভালদৰে পঢ়া ষ্টাৰ্ট কৰা নাই কাৰণ কম্পিটিশন বহুত বেছি হ'বলৈ গৈ আছে আৰু ইমান কম্পিটিশনত আপোনালোকে যদি ভাল প্ৰিপাৰেচন এটা নাথাকে আপোনালোকৰ চাকৰি লোৱাটো প্ৰায় অসম্ভৱ টাইপৰ হৈ যাব ঠিক আছে সো এখিনি আছিল আজিৰ আপডেটটো মই আকৌ মানে ৰিপিট কৰিব বিচাৰিছো আপোনালোকৰ যি ডিলিমিটেশন হ'বলৈ গৈ আছে ওয়াৰ্ড এপি জিপি জেডপি জিলা পৰিষদ তাৰ পিছত আপোনালোকৰ গাঁও পঞ্চায়ত ওয়াৰ্ড ডেভেলপমেন্ট ব্লক এইবিলাকৰ ডিলিমিটেশন হ'ব ঠিক আছে আৰু এই ডিলিমিটেশনৰ ক্ষেত্ৰত ডিলিমিটেশন হৈ যাব বহুতখিনি বস্তু চেঞ্জ হৈ যাব তাৰ পিছত নৱেম্বৰত ইলেকশ্যন হ'ব আৰু এই ইলেকশ্যনৰ আগতে ডিলিমিটেশন প্ৰসেস কমপ্লিট কৰিব আৰু তেওঁলোকে ইয়াতে মেনশ্যন কৰিছে আগষ্টত কমপ্লিট কৰিব সো আমাৰ সেপ্টেম্বৰত থাকিল মাজত এই সেপ্টেম্বৰতে আপোনালোকৰ এক্সাম হ'ব সো সেপ্টেম্বৰ এতিয়া জুন চলি আছে জুলাই আগষ্ট সেপ্টেম্বৰ 3 মাহ ধৰি লওক আপোনালোকৰ হাতত 3 বা 2 পৰা 3 মাহ সময় আছে আপোনালোকৰ হাতত আৰু এই 2 পৰা 3 মাহৰ ভিতৰত আপোনালোকে যিমান কষ্ট কৰিব পাৰে যিমান ফালিব পাৰে সেইখিনি ফালি দিয়ক আৰু কাৰণ যদি চাকৰি এটা লাগে জি জান লগাই দিয়ক নহলে হয়তো পস্তাবলগীয়া হ'ব পাৰে আপুনি চৰকাৰী চাকৰি এটা নাপাবও পাৰে আৰু যদি ভালদৰে পঢ়িছে হাৰ্ড ওয়াৰ্ক কৰিছে 99% চান্স আছে আপুনি চাকৰি এটা পাই যাব 1% টো মই এই কাৰণে সাইডত ৰাখিছো কেতিয়াবা লাখটোও মেটাৰ কৰে বহুত ক্ষেত্ৰত মই নিজে অনুভৱ কৰিছো লাখটো কেতিয়াবা মেটাৰ কৰে সো এখিনি আছিল আজিৰ ভিডিও যদি ভিডিওটো ভাল পাই থাকে এটা লাইক কৰি দিব আৰু যদি চেনেলটোত নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ইম্পৰ্টেন্ট আপডেটছ বিলাক সময়মতে পাই থাকিবলৈ থ্যাংক ইউ লকমানিটি নতুন ভিডিওত